নমস্কাৰ বন্ধুবান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধুবান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ টিউটৰ শিক্ষকসকলৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুবান্ধৱীসকল, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। বাজেট উপহাৰ শূন্যৰ অভিযোগ সন্মিলিত টিউটৰ মঞ্চৰ। এপ্ৰিলৰ প্ৰথম ভাগতেই তীব্ৰ আন্দোলনৰ হুংকাৰ টিউটৰ শিক্ষকৰ। আকৌ এবাৰ চূড়ান্ত মিথ্যাচাৰ প্ৰমাণিত হ'ল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ নেতৃবৃন্দক প্ৰতিবাৰ সাক্ষাতৰ সময়তেই শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল টিউটৰসকলৰ দৰমহা নিশ্চিতভাৱে বাঢ়িব। আনকি সাক্ষাতৰ বেলিকা এই কথাও কৈছিল বিষয়টো ৰাজহুৱা কৰিব নালাগে, চলিত বাজেট অধিৱেশনতেই টিউটৰৰ দৰমহা বঢ়োৱা হ'ব। পিছে বাজেট অধিৱেশনৰ শেষ মুহূৰ্তলৈকে অপেক্ষা কৰি থকা প্ৰাথমিকৰ পৰা উচ্চতৰ পৰ্যায়লৈকে ৰাজ্যৰ শ শ টিউটৰৰ আশাত চেঁচা পানী ঢালিলে বাজেট অধিৱেশনে। বাজেট অধিৱেশনে টিউটৰৰ বাবে দিলে এটা ডাঙৰ শূন্য। দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহা টিউটৰসকলে আন্দোলনৰ কাৰ্যসূচী ল'লেই চৰকাৰীভাৱে আলোচনা কৰি সমস্যা সমাধানৰ টোপ দি আন্দোলন স্তিমিত কৰি অহা বুলি ক্ষোভ ব্যক্ত কৰে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ নেতৃত্বই। সন্মিলিত টিউটৰ মঞ্চৰ অভিযোগ, ২০-২৫ বছৰ শিক্ষকতা কৰাসকলক শেষ মুহূৰ্তত যিমানবোৰ চৰকাৰী কঠোৰ আইন আছিল সেইবোৰ জাপি দি শিক্ষকসকলক টিউটৰ সজালে। কিন্তু ঠিকাভিত্তিক শিক্ষকৰ ক্ষেত্ৰত কোনো NCTE বা কোনো আইন নোহোৱাকৈ নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিলে। ৰাজ্যৰ টিউটৰ সমাজক সামান্য পাৰিতোষিক দি ভৱিষ্যতৰ অনিশ্চয়তাৰ মুখলৈ ঠেলি দি মানৱ অধিকাৰ উলংঘন কৰা বুলিহে অভিযোগ তুলিছে। চৰকাৰ তথা শিক্ষামন্ত্ৰীৰ এনে মিথ্যাচাৰৰ বিৰুদ্ধে এইবাৰ তীব্ৰ আন্দোলনেৰে দিছপুৰত জোকাৰণি তুলিবলৈ সাজু হৈছে সন্মিলিত টিউটৰ মঞ্চই। অহা ৩-৫ এপ্ৰিলৰ ভিতৰত সন্মিলিত টিউটৰ মঞ্চই আন্দোলন ঘোষণাৰ কথা সদৰি কৰিছে। তো বন্ধুবান্ধৱীসকল, এয়া আছিল টিউটৰ শিক্ষকসকলৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।